নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টাই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকিয়াজুলিত। আৰু আমি বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলি নগৰৰ নিকটৱৰ্তী শিঙৰি গেটত। আৰু শিঙৰি গেটত আজি ঢেকিয়াজুলি সমজিলা প্ৰশাসনে চলাইছে তালাচী অভিযান, কিয়নো সমাগত নৱবৰ্ষ। ঢেকিয়াজুলি সমজিলা প্ৰশাসন আৰু ঢেকিয়াজুলি আৰক্ষীৰ উদ্যোগত চলিছে এই তালাচী অভিযান। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰেই আজি ঢেকিয়াজুলিত চলোৱা হৈছে তালাচী অভিযান, যাতে সুৰাসক্ত হৈ কোনেও যান বাহনসমূহ চলাচল নকৰে বা যান বাহন লৈ নোলায় পথত। তাৰ কাৰণে আজি সষ্টম হৈ পৰিছে ঢেকিয়াজুলি সমজিলা প্ৰশাসন আৰু ঢেকিয়াজুলি সমজিলা আৰক্ষীয়ে আজি এনেদৰেই অভিযান চলোৱা পৰিলক্ষিত হৈছে ঢেকিয়াজুলি নগৰৰ নিকটৱৰ্তী স্থান শিঙৰি গেটত। আৰু ইয়াতে আছে ঢেকিয়াজুলি সমজিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাস। আমি তেখেতৰ পৰাও এই অভিযানৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। ছাৰ, দেখা গৈছে যিহেতু সমাগত নৱবৰ্ষ 2026 আৰু তাৰ প্ৰাক্ষণত আজি 29 ডিচেম্বৰৰ দিনা আপোনালোকে চলাইছে অভিযান, কি ক'ব আজি দিনটোত? এইটো এটা গুৰুত্বপূৰ্ণ বুলিয়ে মই ভাবোঁ। যোৱা কেইবছৰৰ পৰা আমাৰ ওপৰৰ পৰাও কিছুমান ইনষ্ট্ৰাকশ্যন আছিলে, আৰু এইবাৰো আমাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ নেতৃত্বত বা তেখেতৰ তত্বাৱধানত সমগ্ৰ তেজপুৰ আৰু তাৰ লগতে সমজিলা ঢেকিয়াজুলিত আপোনাৰ দৈনিকভাৱে আমি কিছুমান নাকা চেকিং কৰোঁ। আৰু তাৰ লগতে আমি যিবিলাক ড্ৰিংকিং এণ্ড ড্ৰাইভিং, যিসকলে গাড়ী চলোৱাৰ সময়ত মদ্যপান কৰি কিনে গাড়ী চলায়, তেখেতলোককো আমি সেই সংক্ৰান্তে বিহিত ব্যৱস্থা ল'বলৈ চেষ্টা কৰোঁ। সেই মৰ্মে আজি আমি 29 তাৰিখে, আৰু এতিয়া ইতিমধ্যে আপোনালোকে দেখা পাইছে যে পিকনিকৰ ছিজন, পিকনিক চলি আছে। আৰু পিকনিকতো আমি বিভিন্নখিনি ইনষ্ট্ৰাকশ্যন বা বিভিন্নখিনি আমি গাইডলাইনছ আমি পাইছোঁ, যাতে যিবিলাক পিকনিকৰ পৰা অহা ড্ৰাইভাৰসকল আছে তেখেতলোকে যাতে গাড়ী চলাবৰ সময়ত মদ্যপান কৰি নচলায়, তাৰ ওপৰতো আমি গুৰুত্বপূৰ্ণভাৱে আমি ব্যৱস্থা লৈছোঁ। যিহেতু এইটো আমাৰ হাইৱে, নেশ্যনেল হাইৱে, আৰু তাৰ লগতে আমাৰ লাগি আছে নিকটৱৰ্তী শিঙৰি অঞ্চল। শিঙৰি অঞ্চলতো যথেষ্টখিনি পিকনিক খাবৰ কাৰণে যথেষ্ট দূৰৰ পৰা মানুহ আহে। তাৰ ওপৰত লক্ষ্য ৰাখি আমি আজিৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ, আগতেও কৰিছোঁ। আজি বিশেষ, আজিৰ পৰা আমি 1 তাৰিখ আমি ক্ৰমান্বয়ে আমি কৰি থাকিম, যাতে মানুহৰ যাতে কোনো ধৰণৰ যাতে এক্সিডেণ্ট নহওক। মানুহক আমি এৱাৰ কৰিব বিচাৰোঁ যাতে গাড়ী চলোৱাৰ সময়ত তেখেতলোকে মদ্যপান কৰি কিনে গাড়ী চলাব নালাগে, আৰু তেখেতলোকে যাতে যিখিনি MV এক্টৰ যিখিনি গাইডলাইনছ আছে, যিখিনি MV এক্ট ভাইলেশ্যন কৰিব নালাগে, তেখেতলোকে নিজৰ গাড়ীৰ তথ্য পাতি সেইখিনি যুগুতাই ৰাখিব লাগে। আৰু বিশেষকৈ মই অনুৰোধ জনাম সকলোকে যাতে মদ্যপান কৰি কিনে গাড়ী চলাব নালাগে, আৰু সুস্থিৰভাৱে চলাব লাগে, তীব্ৰ বেগত চলাব নালাগে, ৰাছ ড্ৰাইভিং কৰিব নালাগে। সেইকাৰণে এইটো এৱাৰনেছ, আৰু লগতে মানুহখিনি সকলোকে যাতে এটা বাৰ্তা যায়, এটা পজিটিভ বাৰ্তা, যিটো বাৰ্তাৰ জৰিয়তে আমি আমাৰ পুলিচ প্ৰশাসনৰ তৰফৰ পৰা বা আমাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ যিখিনি আমাক দায়িত্ব দিছে তেখেতৰ নেতৃত্বত আমি সফল ৰূপায়ণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ইতিমধ্যে শুনিলে ঢেকিয়াজুলি সমজিলা আৰক্ষীৰ যিগৰাকী আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাসে কথাখিনি জনাইছে যে কোনেও সুৰাসক্ত অৱস্থাত বাহন নচলাব, কিয়নো এই সুৰাসক্ত অৱস্থাত বাহন চলালে পথচাৰীৰো বিপদ হ'ব পাৰে বা আপোনাসবৰো বিপদ হ'ব পাৰে। সেয়েহে ৰাইজক সতৰ্ক কৰাৰ উদ্দেশ্যৰে সজাগতামূলক অভিযান আৰম্ভ কৰিছে ঢেকিয়াজুলি সমজিলা আৰক্ষী। আৰু এনেদৰেই ঢেকিয়াজুলিত চলিছে তালাচী অভিযান, আৰু প্ৰতিটো গাড়ীৰ চালকক আজি এনেদৰেই তেখেতলোকৰ বিভাগীয় নিয়ম আছে, এই নিয়ম মতে তালাচী চলাইছে, যাতে সুৰাসক্ত কোনো চালকে গাড়ী নচলায় বা সুৰাসক্ত চালকে যাতে এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথত নিজৰ বাহন লৈ নোলায়, তাৰ কাৰণে তেখেতলোকে আজি সতৰ্কবাণী জাৰি কৰিছে। কিয়নো সমাগত যি নৱবৰ্ষ 2026 আৰু 2026ৰ প্ৰাক্ষণত যিহেতু আজি 29 ডিচেম্বৰ, 29, 30 আৰু 31 ডিচেম্বৰ এই 3টা দিন যিহেতু পিকনিকৰ এটা বতৰ চলে, সকলোৱে পিকনিক খাবলৈ যায়, আৰু এই পৰিপ্ৰেক্ষিতত যাতে কোনো ধৰণৰ অঘটন নহয় বা কাৰো যাতে প্ৰাণহানি নহয়, তাৰ কাৰণে সতৰ্ক হৈছে, সষ্টম হৈছে আৰক্ষী প্ৰশাসন। আৰু এনেদৰেই ৰাইজক সতৰ্ক কৰা দেখা গৈছে ঢেকিয়াজুলিত। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰেই ঢেকিয়াজুলিত চলিছে প্ৰশাসনৰ তালাচী অভিযান, আৰু ঢেকিয়াজুলি সমজিলা আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাসৰ লগতে ঢেকিয়াজুলি আৰক্ষী থানাৰ OC দীপক দাসৰ নেতৃত্বত চলিছে এই অভিযান। আৰু সকলোৱে পথত ওলাওঁতে 100 বাৰ চিন্তা কৰক, যাতে সুৰাসক্ত অৱস্থাত আপোনালোকে ৰাজপথত নাহে, আপোনাৰ নিজৰ লগতে অন্যৰ জীৱনলৈ যাতে ভাবুকি কঢ়িয়াই না
জানে তাৰ কাৰণে কিন্তু আজি সষ্টম হৈ আছে ঢেকীয়াজুলি আৰক্ষী আৰু এই বাৰ্তা আমি দিলোঁ সকলোকে আৰু নৱবৰ্ষৰ প্ৰাক্ষণত সকলোৱে সচেতন হওক সতৰ্ক হওক তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলিৰ শিঙৰি গেটৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।